Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ এছামিজ ল্যাঙ্গুৱেজৰ পেডাগজি সেকশনৰ কেইটামান কুৱেশ্যন ডিসকাস কৰিম আৰু এটো ল্যাঙ্গুৱেজ 1 আৰু পেপাৰ 1 হয় আৰু এটো প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ হয় 2023 তাৰে পৰা মই আনিছো আহক আমি ক্লাসটো আৰম্ভ কৰো ইয়াত প্ৰশ্ন কেইটা কি 91 ৰ পৰা দি আছে যেটো ল্যাঙ্গুৱেজ 1 হয় প্ৰথম প্ৰশ্নটোত আছে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ উক্ত উদাহৰণটোৰ লগত ৰজিতা হোৱা কৌশলটো হৈছে ইয়াত কি কৈছে যে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ বুলি কৈছে ইয়াৰে তলৰ অপচন কেইটা চাই লও আমি অপচন 1 ত আছে অনুবাদকৰণ অপচন 2 ত আছে মনত ৰখা অপচন 3 ত আছে পুনৰীক্ষণ কৰা আৰু অপচন 4 ত আছে স্বনিৰীক্ষণ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন 4 হ'ব স্বনিৰীক্ষণ কাৰণ কি কৈছে যে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ গতিকে এটো কি হ'ব স্বনিৰীক্ষণ হ'ব অপচন 4 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 92 দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে এই মোৰ দুই বাহু দুই ভৰি মোৰ শিশু পদ্ধতি গাইছে আৰু গোৱাৰ লগে লগে পদ্ধতিত উল্লেখ থকা ধৰণে অংগ প্ৰত্যংগবোৰ শুদ্ধকৈ স্পৰ্শ কৰি গৈছে এই ক্ষেত্ৰত শিক্ষকে কোন পদ্ধতিৰ ব্যৱহাৰ কৰি এনে ধৰণে শিকাইছে অপচন 1 ত আছে সাৰগ্ৰাহী বা বৰ্ণিল অপচন 2 ত আছে শ্ৰব্য ভাষিক অপচন 3 ত আছে যোগাযোগমূলক ভাষা শিক্ষণ আৰু অপচন 4 ত আছে সম্পূৰ্ণ শাৰীৰিক সঁহাৰি তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন 4 হ'ব সম্পূৰ্ণ শাৰীৰিক সঁহাৰি কাৰণ কিয় ইয়াত কি গীতটো গোৱাৰ লগে লগে মানে পদ্যটো গোৱাৰ লগে লগে অংগ প্ৰত্যংগবোৰৰ ব্যৱহাৰ কৰিছিল গতিকে কি হ'ব এটো অপচন 4 হ'ব সম্পূৰ্ণ শাৰীৰিক সঁহাৰি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 93 শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে এটা গোটে তেওঁলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাছটাকৈ প্ৰশ্নোত্তৰ কৰিছে আৰু একে ধৰণে আন এটা গোটৰ সৈতে প্ৰশ্নোত্তৰবোৰ সালসলনি কৰিছে এই কাৰ্যটো তলত দিয়া কোনটোৰ উদাহৰণ অপচন 1 আছে সহপাঠী মূল্যায়ন অপচন 2 আছে স্ব মূল্যায়ন অপচন 3 আছে ফিডব্যাক আৰু অপচন 4 আছে গঠন মূল্যায়ন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অপচন 1 হ'ব সহপাঠী মূল্যায়ন কি হয় কাৰণ কি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ লগত প্ৰশ্নোত্তৰবোৰ সালসলনি কৰিছে মানে ইজনৰ প্ৰশ্নৰ উত্তৰখিনি সিজনে চাইছে আৰু সিজনৰ প্ৰশ্নৰ উত্তৰখিনি আনজনে চাইছে তো সেই কাৰণে ইয়াৰে শুদ্ধ উত্তৰ হ'ব সহপাঠী মূল্যায়ন অপচন 1 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 94 মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ড এখন দিয়ে তেওঁ কাৰ্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয় তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকিবোৰে মোৰ অভিনয় বা অংগী ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে এই খেলটো মই বৰ ভাল পাওঁ ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেওঁৰ শিকন অগ্ৰাধিকাৰটো বাছি উলিয়া ইয়াত কি কৈছে যে মোৰ শিক্ষকে কি কাৰ্ড এখন মোক দিয়ে বুলি কৈছে আৰু কাৰ্ডখনত কি কিছুমান শব্দ লিখা থাকে বা চুটি বাক্য লিখা থাকে আৰু সেই কাৰ্ডখন পঢ়ি ছাত্ৰগৰাকীয়ে কি কৰে অংগী ভংগীৰ জৰিয়তে বুজাই দিব লাগে আৰু আনবোৰে কি কৰিব সেই অংগী ভংগীৰ পৰা বুজি ল'ব বা অনুমান কৰিব এইটো কি হয় আমি অপচন কেইটা চাই লওঁ অপচন 1 ত আছে মই সক্ৰিয়ভাৱে বা তথা গঠনশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰো অপচন 2 ত আছে মই দেখা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰো আৰু অপচন 3 ত আছে মই শুনা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰো আৰু অপচন 4 ত আছে কাৰ্ড এখন দেখি মুখস্থ কৰিলে মই ভাষা ভালকৈ মনত ৰাখিব পাৰো তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন 1 হ'ব মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰো কাৰণ কিয় ইয়াত কি হৈছে যে শিক্ষকে কাৰ্ড এখন দিব তাত শব্দ বা বাক্য লিখা থাকিব চুটি বাক্য লিখা থাকিব সেইখন ছাত্ৰজনে পঢ়ি কিনে কি কৰিব অংগী ভংগীৰে আনক বুজাই দিব গতিকে ইয়াত সক্ৰিয়ভাৱে জড়িত হৈ আছে ছাত্ৰগৰাকীয়ে অপচন এ হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 95 ইয়াতে কিছুমান উক্তি আছে উক্তি আৰু যুক্তি হেতু চাই লওঁ আমি বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী ইয়াত কি হৈছে যে বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকল বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী বুলি কৈছে আৰু ইয়াৰ যুক্তিত কি আছে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় বুলি কৈছে ইয়াত এতিয়া আমি ইয়াত চাই লওঁ ইয়াত কি দিছে উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিয়া ইয়াত শুদ্ধ বিকল্প আমি বাছি উলিয়াব লাগে অপচন 1 ত আছে এ অশুদ্ধ আৰু আৰ কি কৈছে আৰ শুদ্ধ বুলি কৈছে
অপশ্যন 2ত আছে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। অপশ্যন 3ত আছে এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু এৰ শুদ্ধ ব্যাখ্যা নহয়। আৰু অপশ্যন 4ত আছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। ইয়াৰে যদি শুদ্ধ উত্তৰটো চাওঁ আমি অপশ্যন 4 হ'ব এ শুদ্ধ আৰ অশুদ্ধ হয়। কিয় হয় এইটো শুদ্ধ কিয়? কাৰণ বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী। ইয়াত বয়স অনুযায়ী কৈছে সেইটো মনত ৰাখিব আপোনালোকে যে বয়স অনুযায়ী সিহঁত কি হয় পটু ভাষা ব্যৱহাৰকাৰী। সকলো ল'ৰা ছোৱালীয়ে ভাষা ব্যৱহাৰ কৰিব ভালদৰে পাৰে কাৰণ তেওঁলোকৰ সেইটো জন্মগত দক্ষতা থাকে যে ভাষা এটা শিকিব পাৰে। আৰু যুক্তিত যে কৈছে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰতাৰ বাবে কি হয় শিশুৱে ভালদৰে ভাষা ব্যৱহাৰ কৰিব নোৱাৰে, তেনেকুৱা কোনো কথা নহয় আৰু এইটো যুক্তিও নহয়। গতিকে 95ৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন 4, এইটো হ'ব শুদ্ধ উত্তৰ। আজি 5টা কুৱেশ্যন দিলোঁ অসমীয়া পেডাগজিৰ। মই এনেকৈ 5টা দি যাম। আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে। আপোনালোকে সকলোৱে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব আৰু কেনেকুৱা ক্লাছ লাগে। তো আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।